প্ৰথমটো কথা মই কোনো সক্ৰিয় ৰাজনীতিৰ লগত জড়িত নহয়। মই এজন গোলগঞ্জ মিউনিচিপালিটিৰ আণ্ডাৰত ৰেজিষ্টাৰ কণ্ট্ৰেক্টৰ হয়। CDC অফিচৰ গাতে লাগি থকা উপাসনা স্কুলত মোৰ স্কুল ৰিপেয়াৰিঙৰ কাম চলি আছিল। মই তাত উপস্থিত আছিলোঁ আৰু গোলগঞ্জ মিউনিচিপালিটিৰ কিবা এটা টেণ্ডাৰৰ কাম ওলাইছিল। অহা 30 তাৰিখে তাৰ টেণ্ডাৰ আছে কাৰণে মই CDC অফিচত গৈছিলোঁ। তো সেই পৰিপ্ৰেক্ষিতত মোৰ দেউতা অসম গণ পৰিষদৰ লগত জড়িত আৰু অসম গণ পৰিষদ গোলগঞ্জ সমিতিৰ সভাপতি। তাত মই উপস্থিত আছিলোঁ, কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় যে আমাৰ গোলগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰাজ সৰকাৰ ডাঙৰীয়াই মই ৰাজনীতিৰ লগত জড়িত নহয় যদিও দেউতাৰ ওপৰত পটক তুলিবলৈ মোৰ ওপৰত আক্ৰমণ কৰে তেখেতৰ ভেৰণীয়া গুণ্ডাৰ দ্বাৰাই। তো বহুত দুৰ্ভাগ্যজনক। আমি এনেকুৱা ধৰণৰ মেণ্টেলিটি আমি তেখেতৰ পৰা বিচৰা নাছিলোঁ আৰু বহুত দুৰ্ভাগ্যজনক আমি সিহঁতক আৰু অশ্বিনী সৰকাৰ ডাঙৰীয়াই নিজে মোক গতা মাৰি CDC অফিচৰ পৰা উলিয়াই দিয়ে। তো তাৰ ভিডিঅ' ফুটেজ আপোনালোকে যদি মিডিয়া যদি বিচাৰে CDC প্ৰশাসনৰ পৰা সিহঁতে মোকলাই দিব। যদি আপোনালোকে এইটো কৰে আমাৰ ৰাইজৰ কাৰণে ভাল হয় বস্তুটো। সেইখিনি আৰু আজি আমাৰ গোলগঞ্জ আঞ্চলিক পঞ্চায়তৰ আজি নিৰ্বাচন আছিল। বিগত পঞ্চায়ত নিৰ্বাচনৰ জয়ী হোৱা প্ৰাৰ্থীসকললৈ আঞ্চলিক পঞ্চায়ত গঠনাৰ্থে আজি সভাখন আছিল। এই সভাত মোৰ দায়িত্বত আছোঁ মই গোলগঞ্জ সমজিলা ভিত্তিত সভাপতি অসম গণ পৰিষদ দলৰ। আমাৰ যিহেতু দুজন প্ৰাৰ্থী আছে, জয়ী হোৱা প্ৰাৰ্থী আছে, সেই দুজন প্ৰাৰ্থীক মই লৈ আহিছিলোঁ আৰু দেখা যায় যে আমাৰ যিখিনি সদস্য আহিছে জয়ী হোৱা প্ৰাৰ্থী হিচাপে, কিন্তু দুখৰ বিষয় মোৰ ল'ৰাটো তাতে কাম কৰি আছিল। সি কণ্ট্ৰেক্টাৰী কৰে। সি সমজিলাত সোমাইছিল কিবা এটা কামৰ কাৰণে। তাক অশ্বিনী ৰায় চৰকাৰ নিজে তাৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ জৰিয়তে মাৰপিট কৰে। আমি কিন্তু মিত্ৰতাত চলি আছোঁ। দেখা যায় মিত্ৰতাৰ অংশ হিচাপে আমাক অসম গণ পৰিষদ দলক ন্যূনতম অধিকাৰ বা ন্যূনতম গুৰুত্ব নিদিয়ে। আজি চাওক আপোনালোকে, কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগ লাগি বিজেপি দল কংগ্ৰেছৰ এণ্ট্ৰি কৰে, কিন্তু দেখা যায় কংগ্ৰেছৰ এজন সদস্যক উপসভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু ইতি ৰায় বিজেপি দলৰ পৰা সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। আমাৰ অসম গণ পৰিষদ দলৰ দুজন সদস্য, কংগ্ৰেছৰ দুজন, নিৰ্দলীয় এজন আৰু বিজেপি দলৰ 6জন। আপোনালোকে চাওক, দেখাত কংগ্ৰেছ এণ্টি কথা কয়, কিন্তু আজি মিত্ৰ দল থকা সত্ত্বেও বিজেপি দল কংগ্ৰেছৰ লগত মিল হৈ কংগ্ৰেছৰ প্ৰাৰ্থীজনক কি কৰি পেলাই হাইজেক কৰি পেলাই মানে সমিতিখন বনাইছে। অতি দুখৰ বিষয়। আৰু অশ্বিনী ৰায় চৰকাৰ মোৰ ল'ৰাটোক প্ৰথমতে ঢাকাই আৰু মাৰপিট কৰে। এতিয়া তাৰ ভিজুৱেল আছে, আপোনালোকে জানে। অশ্বিনী ৰায় চৰকাৰ প্ৰাক্তন বিধায়ক, বৰ্তমান বিজেপি দলৰ OBC মৰ্চাৰ সভাপতি হয়। তেখেতৰ এনেকুৱা চৰিত্ৰ, গুণ্ডা বাহিনীৰ জৰিয়তে মানুহক মাৰপিট কৰে, বিনা দোষত মাৰপিট কৰে, দুনিয়াৰ গোটেইখিনিতে দুৰ্নীতি কৰি আছে। তাৰ কথা মতে গোটেই পাব্লিক চলিব লাগিব, তাৰ কথা মতে গোটেই দল চলিব লাগিব, এই নীতিত তেখেতে চলি আছে। চাওক, আপোনালোকে চাওক, তেখেতৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যদি কোনো পাব্লিকে মাত মাতে, তাক মাৰপিট কৰে, গুণ্ডা বাহিনীৰ জৰিয়তে মাৰপিট কৰে। চাওক, আপোনালোকে চাওক, অহা 26ৰ নিৰ্বাচনত সি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে MLA হিচাপে খেলিব, কিন্তু চাওক তাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ গুণ্ডা বাহিনীৰ জৰিয়তে মানুহক মাৰপিট কৰাৰ ক্ষেত্ৰত যিটো অগ্ৰগণী ভূমিকা পালন কৰি আছে, সেই ক্ষেত্ৰত এজন জনপ্ৰতিনিধি হয়নে গুণ্ডা বাহিনী গুণ্ডা হয়? চাওক আপোনালোকে, জনপ্ৰতিনিধি না গুণ্ডা? গতিকে আমি গোলগঞ্জ সমষ্টিৰ অসম গণ পৰিষদ দলৰ ফালৰ পৰা তেখেতক আমি গৰিহণা ধিক্কাৰ জনাইছোঁ। যেহেতু আমি চৰকাৰত অংশীদাৰ হিচাপে আছোঁ,
তাৰ এনেকুৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি 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 মাৰপিট কৰিছে গুণ্ডা বাহিনীৰ জৰিয়তে অতি সোনকালে আমি কৰ্তৃপক্ষক অনুৰোধ কৰিম তেখেতসকলক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু আমাক তাৰ পৰা গোলগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে আমাক অতি কৌশলেৰে সিহঁতৰ গুণ্ডা বাহিনীৰ কবলৰ পৰা বচাই আনিছে সেইখিনিয়ে কথা আৰু